কি হৈ গ'ল বানপানী চাক এতিয়া আমি হলো দুখীয়া শ্ৰেণীৰ মানুহ দিনটো কাম কৰি খোৱা মানুহ আমি যেতিয়া নেকি পানী আহিছে তেতিয়া আমি নাছিলোঁ আমি গৈছিলোঁ কামৰ পৰা অহা লোকে মানে আহোঁতে ঘৰ পাওঁতে পানী আহি পালেহি বস্তু বাহানি একো এটা নিব পৰা নাই খালি দুটা ল'ৰা ছোৱালী ল'লোঁ ছাগলী দুজনী আছিলে বন্ধা সেয়াকো ল'লোঁ লৈ কিনি ডাইৰেক্ট গুচি গ'লোঁ আৰু একো ল'ব পৰা নাই ল'ৰা ছোৱালীৰ কাপোৰ কানি পৰ্যন্ত একো ল'ব পৰা নাই সব তেনেকাই ঘৰত এৰি কৰি আমি গুচি গ'লোঁ আৰু জীৱনটো বচালোঁ আৰু যেন তেন একো কাঁহী বাচনো পৰ্যন্ত নিয়া নাই আমি এতিয়া লোকৰ পৰা যেন তেন বিচাৰি চলি আছোঁ আৰু বনাই সিজাই খাই আছোঁ আৰু কি কৰিম সেয়াই শুকাইছে এতিয়া আপুনি ঘৰলৈ আহিছে ঘৰৰ পৰিৱেশটো কেনেকুৱা হৈ আছে ঘৰৰ পৰিৱেশটো চাই মানে মাথাটো গৰম হৈ আছে একো নাই ঘৰত এতিয়া যেনেকৈ দেখিছিলোঁ তেনেকৈ নাই বৰ্তমান সব ভাঙি চিঙি যেন তেন মানে সিফাল হৈ আছে তাকে আৰু যিটো ভাবিছোঁ পামটো অলপ চলপ গোটাই ধুই পাখলি ৰাখিম আৰু তো স্কুল যোৱা ছাত্ৰ ছাত্ৰীও আছিলে তেওঁলোকৰ কিতাপ পত্ৰখিনি কি হৈছে তেওঁৰ কিতাপ বহীখিনিতো একো নায়েই সব উটি গ'ল পানীত খালি ল'ৰা ছোৱালীটোক যেন তেন মই লৈ গ'লোঁ আৰু ইয়াৰ পৰা এতিয়াতো আমি কাম কৰা মানুহ কামলৈ গুচি গ'লোঁ আহি হঠাৎকৈ দেখি চব মাথুৰি ভাঙি গ'ল ভাঙোতে আৰু কি কৰিম উপায়তো নাই ল'ৰা ছোৱালীক লৈ গ'লোঁগৈ একো ল'ব পৰা নাই ঘৰখনত আহি এইখিনি কি স্কুলীয়া কাপোৰ এইখিনি স্কুলীয়া কাপোৰ বোকাত পুত খাই আছিল নেকি বোকা পুত খাই আছিল এতিয়া বোকাত হেৰি কৰি একদম ওলাইছে আমাৰতো ঘৰ বাৰীটো এইবিলাক নষ্ট হৈ গ'ল তথাপিওতো আমিতো ল'ৰা ছোৱালীক স্কুল পঢ়াবই লাগিব আমাক সেইটোৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আমাক ল'ৰা ছোৱালীৰ কাৰণে কিতাপ বহীটো ব্যৱস্থা কৰি দিলে ভাল আছে বোকাত পুত খাই আছে বোকাত চব পুত খাই আছে চব টানি ওলাইছোঁ বোকাত পৰা এতিয়াও চাৰ এইফালে চব বোকাত একদম কিতাপ চব বোকাত সোমাই আছে এই জেগাকণ কি বুলি কয় এইটো কেৰি বাকুৰি পানীটো কেতিয়া হৈছিলে পানীটো 9:30 মানত হৈছিলে 2 তাৰিখে 2 জুলাইত এনেকৈ মঙলবাৰ দিনেই আছিল এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110